নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। ADD 3.0 যি CM ছাৰৰ এটা ডাঙৰ ঘোষণা আহিছে, 26,500টা পদৰ বিগ আপডেট এটা আহিছে। চ' কি বিগ আপডেট আহিছে, লগতে কি ঘোষণা কৰিছে CM ছাৰে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে ADD 3.0 ওপৰত আপোনালোকে এই ভিডিঅ'টো অভাৰভিউ এটা পাব। চ' যি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছএপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু যিটো CM ছাৰে যিটো ADD সম্পৰ্কে কি ডাঙৰ বিগ আপডেট দিছে, মই সেইটো আপোনালোকক শুনাই দিব বিচাৰিছোঁ। তাৰপিছত ডিটেইলছত এই ভিডিঅ'টো সম্পৰ্কে আলোচনা কৰা হ'ব। লগতে ADD যিটো অভাৰভিউ সেইটো আপোনালোকে গম পাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ। বহুতে মোক সুধিছে যে ADR-ৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে এক্সাম দিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাৰ সময় আহি পৰিছে। কিয়নো আপোনালোকৰ ADR 3.0 ভেকেঞ্চিখিনি আপোনালোকৰ জানুৱাৰী বা শেষৰ মাহৰ বা জানুৱাৰী বা শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেকেঞ্চিসমূহ নটিফিকেশ্যনসমূহ দেখিবলৈ পোৱা যাব। চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। চ' তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' যদি আপোনালোকে কোৰ্চটো ভালদৰে পঢ়ে, তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো এই কোৰ্চটো পঢ়িলে আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ পঢ়া দৰকাৰ নাই, সকলোখিনি ইয়াতে আপোনালোকে এভেইলেবল পাব। চ' আহিছোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব, তাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবলৈ আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক বাই কৰা প্ৰচেছ সকলোখিনি বুজাই দিয়া হ'ব। চ' এই কোৰ্চটো ডিটেইলছত জনাৰ আগতে আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই কোৰ্চটোত আপোনালোকৰ বাবে বৰ্তমান সময়ত লিমিটেড টাইমৰ কাৰণে আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব পাৰে, কিয়নো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। এতিয়া আহিলে আপোনালোকে কোৰ্চটোত কি লাভ কৰিব পাৰিব। চ' আপোনালোকে দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম, অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি লাভ কৰিব পাৰিব, জেনেৰেল নলেজ লাভ কৰিব পাৰিব, মেথমেটিক্স লাভ কৰিব পাৰিব, ৰিজনিং লাভ কৰিব পাৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব পাৰিব। মানে যিমানখিনি ছাবজেক্ট আপোনালোকৰ চিলেবাছত আছে সকলোখিনি ছাবজেক্ট ইয়াতে পাব। মানে অল ছাবজেক্ট কভাৰ কৰি থোৱা আছে, অল টপিক কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু লগতে যেতিয়া আপোনালোকে কোৰ্চটো পঢ়িব, পঢ়াৰ পিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব, বা আপোনালোকে কোৰ্চটো পঢ়াৰ পিছতো বা আপোনালোকে যদি এনেকৈ পঢ়ি আছে তেতিয়াও আপোনালোকে নিজকে পৰীক্ষা কৰি চাব বিচাৰে ন। তাৰ কাৰণে আমাৰ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব, মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10ৰ পৰা 12খনৰ ওপৰত। লগতে আপোনালোকে যিখিনি আগতে এক্সাম হ'ল PYQ সেইখিনিও আপোনালোকে লাভ কৰিব, PVS যিখিনি কুৱেশ্যন পেপাৰ হয় তাৰ লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো বাই কৰি লোৱাৰ পাছত বেলেগ কোনো বুক পঢ়াব, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই, সকলোখিনি আপোনালোকে ইয়াতে এনাফ পাব। চ' যদি আপোনালোকে বাই কৰিব বিচাৰে, আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকৰ স্ক্ৰীণত আছে 9707829183, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু কোৰ্চটো ডিটেইলছত আৰু এটা কথা জনাই দিব বিচাৰিছোঁ, এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো এই কোৰ্চটোত সকলোখিনি ছাবজেক্টৰ পৰা আদি কৰি সকলোখিনি টপিক ইয়াতে আপোনালোকে ইনক্লুডিং আছে। আৰু এই কোৰ্চটোত বাই কৰি লৈ পঢ়াৰ পিছত বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। মই আপোনালোকৰ CM ছাৰে যিটো বাইট ঘোষণা কৰিছে মই তাৰটো আপোনালোকক একবাৰ শুনাই দিছোঁ, ভালদৰে চাই লওক। বহুতে মোক সুধিছে যে ADR-ৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। আপোনালোকে নিশ্চয় শুনিলে যে CM ছাৰে ঘোষণা কৰিলে যে আপোনালোকৰ যিটো ADR 3.0 আছে বা যিখিনি নতুনকৈ ADR ভেকেঞ্চি আহিবলগীয়া আছে, সেই ভেকেঞ্চিখিনি আপোনালোকক কেতিয়াকৈ মানে দিয়া হ'ব বুলি তাৰ সম্পৰ্কে CM ছাৰে ঘোষণা কৰিছে যে ADR 2.0 যিখিনি ভেকেঞ্চি আছে তাৰ এপইণ্টমেণ্টখিনি দিয়াৰ পিছতে আপোনালোকক ঘোষণা কৰা হ'ব বুলি কৈছে। তাৰ মানে হৈছে আপোনালোকৰ যিটো ADR 2.0 আছে তাৰ আপোনালোকৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে দিবলৈ গৈ আছে। চ' ইয়াৰ পিছতে মানে আপোনালোকে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নাইবা আপোনালোকে ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। য'ত CM ছাৰে যিটো বাইট ঘোষণা কৰিছে তাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি, তেওঁ কৈছিল যে আপোনালোকৰ অক্টোবৰ মাহত আপোনালোকৰ ADR 2.0 এপইণ্টমেণ্টখিনি দিব 10 তাৰিখে, তাৰপিছত আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ বা জানুৱাৰী মাহত আপোনালোকৰ ADR 3.0 নতুন ভেকেঞ্চি আহিব বুলি কৈছিল।
চ' আপোনালোকে ইয়াৰ ওপৰত ভিত্তি কৰি ক'ব পাৰিব যে আপোনালোকৰ যিটো ADRE যিখিনি নতুন ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি আপোনালোকৰ চ' এতিয়া যদি আপোনালোকৰ অক্টোবৰ মাহতো আপোনালোকে গ'লেই চ' এতিয়া ইয়াৰ যিখিনি এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টখিনি আপোনালোকৰ জানুৱাৰী মাহৰ 9-10 তাৰিখে দিবলৈ গৈছে চ' আপোনালোকে ইয়াৰ পৰা আপোনালোকে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে চ' তাৰ বাবে এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব চ' এতিয়াৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন বা পঢ়া শুনাসমূহ কৰিব পাৰে আমাৰ টিমৰ তৰফৰ যিটো ক'ৰ্চ প্ৰস্তুত কৰি উলিয়াইছে সেই ক'ৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে কিয়নো সেই ক'ৰ্চটোত পঢ়াৰ পিছত বেলেগ কোনো বা বুক পঢ়া বেলেগ কোনো ক'ৰ্চ কৰা কোনো দৰকাৰ নাই কাৰণ ইয়াতে আপোনালোকৰ যিখিনি চিলেবাছত যিমানখিনি ছাবজেক্ট আহে গোটেইখিনি ছাবজেক্ট ইয়াত ইনক্লুডিং আছে যিমানখিনি টপিকৰ পৰা কুৱেশ্যন আহিব পাৰে সেই সকলোখিনি টপিক ইয়াত ইনক্লুডিং আছে আৰু যিমানখিনি আপোনালোকৰ কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে চ' সকলোখিনি আপোনালোকে এই ক'ৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব আৰু এইখিনি পঢ়াৰ পিছত বেলেগ কোনো বুক পঢ়া বেলেগ কোনো ক'ৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি আপোনালোক ইয়াতে এনাফ হ'ব চ' ক'ৰ্চটো বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে চ' 50% অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' শেষ হোৱাৰ আগতে বাই কৰি ল'ব পাৰে আৰু বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপ জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল দেন আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া আহিলে আপোনালোকে ক'ৰ্চটোৰ কথা মই জনালোঁ এতিয়া আহিলে কি কেনেকুৱা ধৰণৰ কি চিলেকশ্যন প্ৰচিডিউৰ হয় বা ইয়াৰ এটা অভাৰভিউ জনাই দিব বিচাৰিছোঁ ADRE হয়নো কি ADRE হৈছে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অসমৰ যিটো প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয় ইয়াৰ দ্বাৰা আপোনালোকৰ দুবাৰ এক্সাম পাতি গৈছে এটা আপোনালোকৰ 2022 বৰ্ষত হৈছিলে এতিয়া নেক্সট যিটো চলি আছে তাত ADRE 2.0 তাৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী 9-10 তাৰিখে দিবলৈ গৈ আছে তাৰপিছত আপোনালোকৰ ADRE 3.0 আহিব জানুৱাৰী মাহৰ শেষ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহত অহা নটিফিকেশ্যন অহাৰ পূৰ্ণ সম্ভাৱনা আছে চ' ইয়াৰ যিটো কোৱালিফিকেশ্যন বা ইয়াৰ যিটো ছিষ্টেম হয় তাৰ দুই ধৰণৰ আপোনালোকৰ এক্সাম পাতে এটা আছে গ্ৰেড 4 এটা হৈছে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত দুই ধৰণৰ থাকে এটা হৈছে 8 লেভেল এটা হৈছে 10 লেভেল আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ থাকে আপোনালোকৰ এটা হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ এটা থাকে 12 পাছ লেভেলৰ আৰু এটা থাকে আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত যিটো আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব লগতে আপোনালোকৰ এখন LMP লাইচেঞ্চ থাকিব লাগিব আৰু বাকী ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো নটিফিকেশ্যনৰ কথা মই জনাই দিলোঁৱে নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এক্সামসমূহ পাতিব চ' নটিফিকেশ্যনটো আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে যিটো আপোনালোকৰ CM ছাৰে বাইক ঘোষণা কৰিলে তাৰ ওপৰত ক'লোঁ চ' এই নটিফিকেশ্যন আহিব বুলি আপোনালোকে পঢ়া শুনা কৰিবলৈ ৰৈ থাকিলে নহ'ব চ' এতিয়ালৈ পঢ়া শুনা কৰিব লাগিব তাৰ ক্ষেত্ৰত আমাৰ টিমতৰ পৰা যিটো ক'ৰ্চ প্ৰস্তুত কৰি আছে সেই ক'ৰ্চটো বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰিব পাৰে কিয়নো সেই ক'ৰ্চটোতে সকলোখিনি আপোনালোকৰ ইনক্লুডিং আছে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট ক'ৰ্চ হয় আৰু আপোনালোকৰ 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব আছামিছ আৰু ইংলিছ মিডিয়ামত অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব আৰু ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ সকলোখিনি লাভ কৰিব পাৰিব আৰু মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব আৰু previous year কুৱেশ্যন পেপাৰ পাব আৰু বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে দেন আপোনালোকে বাই কৰি ল'ব